ছোৱালীবিলাক বহুত দুষ্ট আছিলে ন আমি ছোৱালীবিলাক শান্ত বুলি কয় দেখোন আমাৰ তাতে আহিলে চবেই কয় যে শান্ত মই তেতিয়া হেণ্ডিকত পঢ়া ছোৱালী আৰু হেণ্ডিকতটো চব দুষ্ট বুলিও কয় আমি হেণ্ডিকৰ ছোৱালীবিলাক মহা দুষ্ট ল'ৰা পাৰে হ'ব নোৱাৰে ল'ৰা যদি বাইক বেয়া হ'ল হেণ্ডিকৰ সন্মুখত চেচ সেইটো ল'ৰা গতিকে চেঞ্জ হৈ গ'ল কিন্তু জানেনে এতিয়া হেণ্ডিকৰ ভিতৰত সোমাই গ'লে আপোনাক একো ক'ব নোৱাৰি ন আমি এবাৰ সোমাই গৈছিলোঁ সোমাই যাওঁতে চবে মাত চাতিলে মই হেণ্ডিকৰ তোমাক চাগে হেণ্ডিকৰ ছোৱালী একদম হেৰি কৰি দিয়ে এনেকুৱা ইমান নহয় কি কয় কিন্তু নহয় মানে সেই যিটো আমি শুনি থাকিছিলোঁ মই যিটো কটনত পঢ়া সময়ত মই ভাবিছিলোঁ চাগে হেণ্ডিকৰ সেই ভাইব এটা আছে কিবা হাইপ আছে কিবা আছে এই সৰস্বতী পূজাৰ আগত বাইক কেইখনে যি দেখিলোঁ আৰু এতিয়া কিন্তু চেঞ্জ হৈ গ'ল আগতে কেনেকুৱা আছিল মানে আগতে সাংঘাতিক বেলেগ আছিলে এইটো অৱশ্যে মই এতিয়া হেণ্ডিকলৈ যোৱাও বহুত দিন হ'ল বাৰু আগতে মানে কি হৈছিলে আছিলে এতিয়াতো ইউনিফৰ্ম আহি গ'ল নহয় তেতিয়া আমাৰ ইউনিফৰ্ম নাছিলে আৰু দাদাগিৰি একদম তোমাৰ ৰেলিঙত বহিব এতিয়া ৰেলিঙতো বহিব নিদিয়ে বেচেৰিকেইজনীক আমাক তেতিয়া ৰেলিঙত বহিবলৈ দিয়ে আমি তেতিয়া ৰেলিঙত বহিলোঁ আৰু একদম চব দাদাগিৰি এই ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট ইয়াত ইংলিছ ডিপাৰ্টমেণ্ট ইয়াত সেইফালে পলিটিকেল ছায়েন্সৰ ডিপাৰ্টমেণ্ট চব খাবে একদম তাৰপিছত এইফালে আমাৰ মধু চানাৱালা ৰখি থাকে সিফালে ছাটৱালা ৰখি থাকে সিফালে কাৰ বয়ফ্ৰেণ্ডছ আছে এনেকৈ আহে উঠাই লৈ গুচি যায় আপোনাৰ চাইল্ডহুডটো কেনেকুৱা আছিল বিৰাট ধুনীয়া আছিলে যদি মই সেইকাৰণে এই যে যিবিলাক মানে এতিয়া হুলস্থুল আমি যে এইবিলাক মই মানে সেইকাৰণে মানে আকৌ ৰিলিফ কৰিবলৈ মন যায় মোৰ আপুনিতো সেই ট্ৰানজিশ্যনটো পাইছে মানে আপোনালোকে সেইখিনি দেখিছে যে কেনেকুৱা এটা সমাজ এখন আছিল আৰু আজিৰ তাৰিখত কেনেকুৱা হ'ল চ' সেই ডিফাৰেঞ্চটোৰ মাজত এতিয়া আপুনি এগৰাকী মাক হিচাপেও যেতিয়া আপোনাৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিব লাগে তেতিয়া কি ভাবি পেলাই কেনেকে মানে সেই ৰেছপনচিবিলিটিটো বা সেইটো মা দেউতাক মই সুধিব নোৱাৰো বা সেনেকুৱা নাহে যে মোক তুমি কেনেকে ডাঙৰ কৰিলা মানে তোমালোকৰ চাইল্ডহুডটোও ধুনীয়া এতিয়া তোমালোকে যেতিয়াবা স্কুলৰ পৰা বা কলেজত তোমালোকে এনজয় কৰিছা কিন্তু মোৰ চামহাও কেতিয়াবা দুখ কিয় লাগে জানানে যে আমি চাগে মেবি অকণমান পাৰ্চেণ্ট বেছিকৈ এনজয় কৰিলোঁ বা তোমালোকে যিমান এনজয় কৰিলা মোৰ ল'ৰাই চাগে তাতকৈও কম এতিয়া এনজয় কৰিছে কাৰণ প্ৰেছাৰ আগতে মোক মাহঁতে কোৱা নাছিলে মই 99.8% পাব লাগে বুলি মোক কোৱা নাছিলে মই ছেকেণ্ড ডিভিজন পালেও হ'ব কিন্তু আজিৰ দিনত মই 99.9% পাবই লাগিব সেইটো এটা প্ৰেছাৰ আহি গ'ল আজি মোৰ ল'ৰাই যিখন আজি য'ত পঢ়ি আছে বা যিটো আজি ক্লাছ 9-10 যেতিয়া পাব তাহাঁতৰ যিটো অৱস্থা হ'বগৈ এই যিটো মানে ফাৰ্ষ্ট ক্লাছ আজিকালিতো তোমাৰ লেটাৰ চেটাৰ পালে একো লাভেই নাই 95% পালে মানে দুখৰ কথা এটা মানে 99 কিয় নাপালো মানে এক্সেক্টলি সেই প্ৰেছাৰটো আমাৰ নাছিলে তাৰমানে আৰু তাৰ কাৰণে আমি বৰ ধুনীয়া আমাৰ চাইল্ডহুডটো আছিলে আমি খেলা ধূলা দৌৰা চবতে আমি পাৰ্টিচিপেট কৰিছিলোঁ আমাৰ ফ্ৰেণ্ডছৰ এটা ধুনীয়া দল এটা আছিলে আমি গান বাজনা কৰিছিলোঁ মই তাৰ মাজত ক্লাছিকেলো শিকিছোঁ মই বিচাৰত পাছ কৰিলোঁ মই জাৰ্নেলিজমো কৰিছোঁ তুমি জানা নাই মই মাছ কমিউনিকেশ্যনো কৰিলোঁ ৰিজনেল ইনষ্টিটিউট অফ জাৰ্নেলিজম মাছ কমিউনিকেশ্যন গতিকে তোমালোকৰ যদি চাকৰি আছে যাৰ জনৰা মই শিকিছোঁ দেই মোৰ ডিপাৰ্টমেণ্টৰ পৰা মোক বিৰাট শিকাইছে মেমে মই এইটো ক'বই লাগিব কাৰণ মই এবাৰ বেক ক্লিয়াৰ কৰিব যাম মোক শিকাইছে বহুত গতিকে তোমালোকৰ চাকৰি তাকৰি থাকিলে মাতিব পাৰা আমি ইণ্টাৰ্ণশ্বিপ কৰা গতিকে সেই বস্তুটো যে আমি এনজয় কৰিছিলোঁ তাৰমানে আমাৰ চাইল্ডহুড আমি এনজয় কৰিছিলোঁ